Hello everyone, welcome back to the channel. আমি APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ যোনটো এক্সাম আহি আছে 23 তাৰিখে তাৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট MCQs ডিছকাছ কৰি আছো। আজি কেইটামান ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ আৰু বুকছ এণ্ড অথৰ্ছৰ MCQs ডিছকাছ কৰিম। যদি চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চ' আজিৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ ব'লক। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন, হু ৱাজ দি ফাদাৰ অফ লাচিত বৰফুকন? অপশ্যনছ আছে লেছাই দেবেৰা বৰবৰুৱা, লালুকচোলা বৰফুকন, মৰঙী বৰবৰুৱা নে মোমাই তামুলী বৰবৰুৱা? ফাদাৰ অফ লাচিত বৰফুকন। So correct answer টো হ'ব ডি মোমাই তামুলী বৰবৰুৱা। লালুকচোলা বৰফুকন আৰু মৰঙী বৰবৰুৱা লাচিত বৰফুকনৰ ভায়েক হয়। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। গংগা চিলনীৰ পাখি is written by who among the following? লক্ষীনন্দন বৰা, হোমেন বৰগোহাঁই, সৈয়দ আব্দুল মালিক নে মামুনি ৰয়ছম গোস্বামী? গংগা চিলনীৰ পাখি is written by who among the following? So correct answer হ'ব A লক্ষীনন্দন বৰা। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। সূৰুযমুখীৰ স্বপ্ন is written by who among the following? ভৱেন্দ্ৰনাথ শইকীয়া, সৈয়দ আব্দুল মালিক, যতীন্দ্ৰনাথ দুৱৰা নে সৌৰভ চলিহা? সূৰুযমুখীৰ স্বপ্ন। So correct answer টো হ'ব B সৈয়দ আব্দুল মালিক। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। ভক্তি বিবেক is written by who among the following? শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, ভট্টদেৱ নে হেম সৰস্বতী? ভক্তি বিবেক। So correct answer টো হ'ব C ভট্টদেৱ। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। Who among the following has not been conferred the Padma Bhushan Award from Assam? কোনে পদ্মভূষণ এৱাৰ্ড পোৱা নাই? এই চাৰিজনৰ ভিতৰত কোনে পোৱা নাই? অপশ্যনছ আছে জাহ্নু বৰুৱা, যতীন গোস্বামী, চন্দ্ৰপ্ৰসাদ শইকীয়া নে ভৱেন্দ্ৰনাথ শইকীয়া? পদ্মভূষণ কোনে পোৱা নাই? Not been conferred. Correct answer টো হ'ব D ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াই পদ্মভূষণ পোৱা নাই। তেওঁক পদ্মশ্ৰী দিছিলে, পদ্মশ্ৰী দিছিলে 2001 চনত। ঠিক আছে, 2001 চনত তেওঁ পদ্মশ্ৰী সন্মান পাইছিলে। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। Who among the following is known as লোকনায়ক? অপশ্যনছ আছে তৰুণৰাম ফুকন, বিমলা প্ৰসাদ চলিহা, অমিয় কুমাৰ দাস নে অম্বিকাগিৰি ৰায়চৌধুৰী? লোকনায়ক কাক কোৱা হৈছিলে? তৰুণৰাম ফুকন, বিমলা প্ৰসাদ চলিহা, অমিয় কুমাৰ দাস নে অম্বিকাগিৰি ৰায়চৌধুৰী? So correct answer টো হ'ব C অমিয় কুমাৰ দাস। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। Which among the following freedom fighters from Assam was hanged during Quit India movement? এই চাৰিজনৰ ভিতৰত কাক ফাঁচি দিয়া হৈছিলে কুইট ইণ্ডিয়া মুভমেণ্টত? মুকুন্দ কাকতি, কনকলতা বৰুৱা, কুশল কোঁৱৰ নে ভোগেশ্বৰী ফুকননী? হেং দেই, ফাঁচি কাক দিয়া হৈছিলে? So correct answer টো হ'ব C কুশল কোঁৱৰ। ঠিক আছে, আৰু কুশল কোঁৱৰ কুইট ইণ্ডিয়া মুভমেণ্টত ফাঁচি দিয়া the only person who was hanged during Quit India movement গোটেই ইণ্ডিয়াৰ ভিতৰত। ঠিক আছে, so next questionলৈ যাওঁ।
Who coined the term Brahmaman for Assamese mobile theatre? অচ্যুত লহকৰ, ৰাধা গোবিন্দ বৰুৱা, ভূপেন হাজৰিকা নে অৰুণ শৰ্মা? ভ্ৰাম্যমান নামটো কোনে দিছিলে? ভ্ৰাম্যমান নামটো কোনে দিছিলে? অচ্যুত লহকৰ, ৰাধা গোবিন্দ বৰুৱা, ভূপেন হাজৰিকা নে অৰুণ শৰ্মা? So correct answer to হ'ব B, ৰাধা গোবিন্দ বৰুৱা। ঠিক আছে? Next question লৈ যাওঁ। Who wrote the book Discovery of Assam? Options আছে নলিনীবালা দেৱী, সূৰ্য কুমাৰ ভূঞা, লীলা গগৈ নে সতীশ চন্দ্ৰ কাকতি? Who wrote the book Discovery of Assam? নলিনীবালা দেৱী, সূৰ্য কুমাৰ ভূঞা, লীলা গগৈ নে সতীশ চন্দ্ৰ কাকতি? So correct answer to হ'ব D, সতীশ চন্দ্ৰ কাকতি। ঠিক আছে? Next question লৈ যাওঁ। Who wrote কথা ভাগৱত? শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী শংকৰদেৱ, দামোদৰদেৱ নে ভট্টদেৱ? কথা ভাগৱত কোনে লিখিছিল? মাধৱদেৱে, শংকৰদেৱে, দামোদৰদেৱে নে ভট্টদেৱে? So correct answer to হ'ব D, ভট্টদেৱ। ঠিক আছে? Next question লৈ যাওঁ। Who was called কৰ্মবীৰ of Assam? নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ নে হিতেশ্বৰ শইকীয়া? কৰ্মবীৰ of Assam. So correct answer to হ'ব A, নবীন চন্দ্ৰ বৰদলৈ। ঠিক আছে? আৰু হিতেশ্বৰ শইকীয়াক কৰ্মশ্ৰী বোলা হৈছিল। ঠিক আছে? কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া। ঠিক আছে? কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু কৰ্মশ্ৰী আহিলে হিতেশ্বৰ শইকীয়া। ঠিক আছে? Next question লৈ যাওঁ। শিল্পী দিৱস is celebrated every year on 17th of January in Assam on the death anniversary of which of the following luminaries? শিল্পী দিৱস কোনজন এই চাৰিজনৰ ভিতৰত কাৰ মৃত্যু বাৰ্ষিকীত পতা হয়? ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা নে ফণী শৰ্মা? So correct answer to হ'ব C, জ্যোতিপ্ৰসাদ আগৰৱালা। ঠিক আছে? Next question লৈ যাওঁ। Who among the following is the first Olympian from Assam? Options আছে ভোগেশ্বৰ বৰুৱা, মনালিসা বৰুৱা মেহতা, দীপাংকৰ ভট্টাচাৰ্যী নে শিৱা থাপা? The first Olympian from Assam. So correct answer to হ'ব C, দীপাংকৰ ভট্টাচাৰ্যী। ঠিক আছে? দীপাংকৰ ভট্টাচাৰ্যী is the first Olympian from Assam. তেওঁ কি খেল খেলে সেইটো জানেনে? তেওঁ খেলে বেডমিণ্টন। ঠিক আছে? বেডমিণ্টন খেলে। আৰু তেওঁ 1992 বাৰ্চেলোনা অলিম্পিক্স আৰু 1996 এটলান্টা অলিম্পিক্সত তেওঁ অংশগ্ৰহণ কৰিছিলে। ঠিক আছে? আৰু বাৰ্চেলোনা অলিম্পিক্সত তেওঁ প্ৰি কোৱাৰ্টাৰ ফাইনেলছলৈকে গৈছিলে। তেওঁ গৈছিলেগে। ঠিক আছে? নেক্সট কুৱেশ্যনলৈ যাওঁ। ফ্ৰীডম ফাইটাৰ শম্ভুধন ফুংলো
belong to which indigenous tribe of Assam? Options আছে কছাৰী, কাৰ্বি, হাজং নে ডিমাছা। সম্বোধন ফুংলো belong to which indigenous tribe of Assam? কছাৰী, কাৰ্বি, হাজং নে ডিমাছা। So correct answer to হ'ব D, ডিমাছা। ঠিক আছে, next question টোলৈ যাওঁ। আজিৰ last question. Project Prohari was initiated by who among the following against witch hunting? Project Prohari কোনে start কৰিছিলে witch hunting or against ত? কুল শইকীয়া, বিৰুবালা ৰাভা, হৰে কৃষ্ণ ডেকা নে জি.পি. সিং? So correct answer to হ'ব A, কুল শইকীয়া। ঠিক আছে, কুল শইকীয়া যেতিয়া তেওঁ DIG হৈ আছিলে, ঠিক আছে, DIG হৈ আছিলে 2001ত, তেতিয়া তেওঁ Project Prohari start কৰিছিলে। ঠিক আছে, Project Prohari start কৰিছিলে। Prohari start কৰিছিলে। ঠিক আছে, started. So আজিৰ ক্লাছটো ইমানতে শেষ কৰিছো। যদি ক্লাছটো ভাল লাগিল তেনেহলে লাইক কৰিব, আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব। নেক্সট ক্লাছত আকৌ লগ পাম। টিল দেন বাই।